নমস্কাৰ বন্ধুসকল, আজি আকৌ পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। আজি আমি বনাম আৰু আপোনালোকক দেখুৱাম এটা ছুইচ বৰ্ডটো আচলতে প্লাষ্টিকৰ আছে। মোৰ ঘৰৰে এটা ছুইচ বৰ্ড। এই ছুইচ বৰ্ডটোত মোৰ ল'ৰাৰ খুব বেছি চুবলৈ যায়, তাত যিটো প্লাগ পইণ্ট থাকে, প্লাগ পইণ্টত মানে সি খুব বেছি চুবলৈ যায় আৰু সেইটো লৈ খেলিব বিচাৰে। এদিনটো সি দুখ পাই গৈছে। তাকে ভাবিলোঁ ইমান মানে দুখ পাইছিলে এদিন, মানে এই কপালতে লাগি হাত স্লিপ কৰি কপালটো মানে ছুইচ বৰ্ডত লাগি দুখ পাই গৈছিলে, তেজ ওলাই গৈছিলে। তেতিয়া মই ভাবিলোঁ কিবা এটা ব্যৱস্থাটো কৰিব লাগিব, নহ'লে তেনেকৈ আকৌ এদিনৰ চান্স পাবলগীয়া হ'লে কিজানি ডাঙৰ ঘটনাও ঘটিব পাৰে। সেই গতিকে মই ভাবিলোঁ প্লাইবোৰ্ডেই হওক বা কাঠেৰেই হওক, যিহেতু কিবা এটা জানো গতিকে বনাই পেলাওঁ বুলি ভাবিছিলোঁ। ছুইচ বৰ্ডটো আচলতে এইটো ক'বলৈ গ'লে এইটো এটা কভাৰ হ'ব, তাকো ট্ৰেন্সপাৰেণ্ট, মানে আপোনাৰ ফ্ৰণ্টত এখন গ্লাছ থাকিব। সেই গ্লাছখনৰ ইপাৰে আমি দেখি থাকিম ছুইচ কোনটো অন হৈ আছে, অফ হৈ আছে, তেনেকুৱা ধৰণৰ মানে ছুইচ বৰ্ডটো তেনেকৈ বনাইছোঁ। আৰু ছুইচ বৰ্ডটো আপোনাৰ আমাৰ যিটো মেইন ছুইচ বৰ্ড, সেইটোৰ আপোনাৰ জোখটো মই লৈছিলোঁ প্ৰায় 7 ইঞ্চ আছে, আৰু ইফালে বহলটো আছে 4 ইঞ্চ, আৰু শকতটো 1.5 ইঞ্চ। সেইটো জোখত মানে মই ভিতৰটো কাটি কৰি তাৰপিছত স্ক্ৰুৰ যোগেদি মানে ৱালত ফিক্স কৰি দিম। তেনেকৈ মানে বস্তুটো সেইটো হিচাপত বনাইছোঁ। প্ৰথমে বাকচটো বনাই ল'ম, তাৰপিছত বাকচটো ফালি দিম, ফালি দুভাগ কৰি ল'ম। এটা ভাগ আপোনাৰ অ'পেন হ'ব আৰু এটা ভাগ ৱালত ফিক্স হৈ যাব। সেইমতে বস্তুটো মই কৰি আছোঁ। আৰু ইয়াৰ কভাৰটো মই বনাইছোঁ 13.5 ইঞ্চি, আৰু ইফালে আছে আপোনাৰ প্ৰায় 9 ইঞ্চিমান, সিমানটো জোখত মানে বনাইছোঁ। এতিয়া আপোনালোকে চাই থাকক। এইখিনিতে মই জিগছু মেচিনৰ সহায়ত মানে কাটি লৈছোঁ। কটাৰ পিছত আপোনালোকক দেখাম। আৰু জিগছু মেচিনে মানে খুব সাৱধানে কাটিব লাগে, মেচিন হয়। আৰু কেতিয়াবা মানে কি হয়, ইয়াৰ যিটো ব্লেডটো মানে খুব স্পীডত আপ ডাউন কৰে, আৰু সেই আপ ডাউনৰ মানে টাইমত মানে কেতিয়াবা ভাগি যায়। সেই ভাঙি গৈ মানে কি, আমি পিছফালৰ পৰা যেতিয়া হাতখনে হেঁচা মাৰি আগলৈ ঠেলি থাকোঁ মেচিনটো, তেতিয়া মানে কেতিয়াবা ভাঙি আপোনাৰ ভঙা টুকুৰা যিটো কৰত লাগি থাকে, সেই কৰ্ডখন গৈ বুঢ়া আঙুলিটো আমাৰ যিটো আগফালে আমি হেঁচা দি আছোঁ বাওঁ হাতখন, বাওঁ হাতত গৈ লগাৰ চান্স থাকে বহুত। সেইকাৰণে খুব সাৱধানে কাটিছোঁ। আৰু আপোনালোকেও যদি জিগছু মেচিন চলায় তেতিয়া খুব সাৱধানে জিগছু মেচিনটো ইউজ কৰিব। এইটো এটা মানে বেলেগ ধৰণৰ মেচিন। আপোনালোকে যদি চলাইছে বা চলোৱা নাই, চলাইছে যদি বাৰু গম পায়, যদি চলোৱা নাই তেতিয়াহ'লে চাব ইউটিউবত তেনেকুৱা কিছুমান ভিডিঅ'। জিগছু মেচিনটো একচুৱেলি অকল পিছফালৰ পৰা খেচি থাকিলেই ধৰক নহয়, তাৰ কণ্ট্ৰলটো মানে লাগে। সেই গতিকে জিগছু মেচিনটো খুব সাৱধানে চলাব লাগে দেই। আৰু এইখিনিতে মই কাটি হৈ গ'ল। এতিয়া আপোনাক দেখাইছোঁ মাজৰ এডোখৰ কাটি দিলোঁ, আমাৰ যিটো ছুইচ বৰ্ডৰ চাইজ, সেই চাইজত। তাৰপিছত আমি ছাইডত এনেকৈ প্লাই টুকুৰা মাৰি দিম, তাৰ ওপৰত এইখন লগাই দিম, লগাই ফিক্স কৰি দিম। তাৰপিছত আমি কি কৰিম জানেনে, মাজে ফালি দিম। সেইটো 13 ইঞ্চি দেখিছে ন, আৰু ইফালে আপোনাৰ 7 ইঞ্চি আছে। 7 আৰু ওপৰৰ তলে আধা ইঞ্চি প্লাই লাগি 13.5 ইঞ্চি হ'ব। এতিয়া সেইটো মই সেইকেইটা কাটি লওঁ হাতেৰে। সেইটো মানে মেচিনটো আছে, কাটাৰ মেচিন আমাৰ। এইটো বৰ সৰু যে, তাকে ব্যৱহাৰ কৰিব মন যোৱা নাই অকণমান দেৰিৰ কাৰণে। হাতেৰে হেৰি কৰি দিছোঁ, কাটি দিছোঁ হেণ্ডছেও দি পিনে। তাৰপিছত আমি ফিক্স কৰি দিম। ফিক্স কৰাৰ পিছত আপোনালোকক মানে এইটো বৰ বিশেষ এটা মানে হেৰি নহয় আৰু বৰ ইম্পৰ্টেণ্ট
তেনেকুৱা ধৰণৰ নহয় আচলতে। प्लाई से हम बनाएंगे स्विच बोर्ड का फ्रेम নৰ্মেলি और এটা इसके ऊपर বস্তু जो पल्ला लगेगा বনাইছোঁ, जो ढकेगा स्विच बोर्ड उसके लिए और एक प्लाई ढूंढ के ले लेंगे, ठीक है। तो आप लोग वीडियो में बने रहिए, আপোনালোকৰ देखते ল'ৰা रहिए ছোৱালী लास्ट আছে तक। हम বা लोग হোৱা पूरी ट्यूटोरियल आप लोगों को सिखा रहे हैं। বিচনাখনৰ इस ওচৰত प्लाई से যদি हम वो তেনেকৈ पल्ला बना চুইচ लेंगे, বোৰ্ড এটা আছে, हो সৰু जाएगा। যদি কেঁচুৱা ল'ৰা फिर ছোৱালী ये আছে से কাৰণ देखिए हो जाएगा। সৰু ল'ৰা ছোৱালীৰ হাতৰ तो हमको আঙুলিবোৰ हम খুব इस पर निशान लगा लेते हैं কোমল और कुटाई कर लेते সৰু, हैं। ত' तो এইটো कटिंग कर लेते কাৰণে हैं, फिर ইহঁতৰ देखते हैं। আঙুলিবোৰ সেই প্লাগ পইণ্টত সোমাই যাব বুলি মানে ভয় এটা থাকে, মাক বাপেক হিচাপে সেইটো ভয় এটা থাকে কাৰণে মই এইটো বনাইছোঁ। আপোনালোকেও যদি পাৰে তেনেকৈ চুইচ বৰ্ডবোৰ যদিও বনাবলৈ আপোনালোকৰ কিবা অসুবিধা হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকে মানে চুইচ বৰ্ডৰ যিটো কভাৰ সেইটো যদি আপোনালোকে কিবা অসুবিধা পায়ো, তেতিয়াহ'লে এটা কাম কৰিব, যিটো চুইচ বৰ্ডত থকা প্লাগ পইণ্টটো আছে এটা বা দুটা আপোনালোকে লগাই থয়, মানে কমনলি এটাটো থাকেই চাৰ্জাৰ পইণ্ট চইণ্টৰ কাৰণে দৰকাৰ হয় কাৰণে লগাই লৈ সকলো সেই বস্তুটো মানে যদি পাৰে বেলেগ এঠাইত যদি আপোনালোকে চাৰ্জ দিয়াৰ চিষ্টেমটো কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে নিজৰ কাৰণেই ভাল, ল'ৰা ছোৱালীৰ কাৰণে। আৰু সেই প্লাগ পইণ্টটো যিটো বিচনাৰ ওচৰত আছে, সৰু ল'ৰা ছোৱালীয়ে সহজে গৈ হাতে ঢুকি পায়গৈ, সেই বস্তুটো পাৰিলে আপোনালোকে চেলো টেপ বা ব্লেক টেপ মানে এনেকুৱাকৈ বন্ধ কৰি দিব মাৰি পিনি, যাতে ফুটাকেইটাই ল'ৰা ছোৱালীয়ে চকুৰে মানে মনিব নোৱাৰে, যাতে দেখিব নোৱাৰে ফুটা ইয়াতে ফুটা আছে বোলো, যিহেতু মানে আৰু সৰু ল'ৰা ছোৱালী মই এটা বস্তু মন কৰিছোঁ আপোনালোকে যিটো বস্তু মানে আপুনি সিহঁতক আঁতৰাই ৰাখিব সেই বস্তুটোৱেই তেওঁলোকে বেছি এট্ৰেক্টিভ, মানে সেই বস্তুটোকে তেহেঁতক বেছি লাগে তেনেকুৱা নিচিনা। সেইকাৰণে তাৰ কভাৰ হিচাপে যদি আপোনালোকে পাৰে এনেকৈ বনাই ল'ব। মই বস্তুটো ফিক্স কৰিলোঁ, কৰাৰ পিছত কাটি পেলালোঁ মাজে মাজে, তাৰপৰা এইটো এটা ওপৰত গ্লাছ লগাম কাৰণে এইটো সৰুকৈ এটা কভাৰ বনাই মই তাত লগাই দিম। দেখিছেই নহয়, আগে মেজাৰমেণ্টটো লৈ লওঁ, মেজাৰমেণ্টটো ল'লে ভিতৰৰ ফালৰ পৰা গ্লাছখন লগাবলৈ চিচাখন লগাবলৈ খুব সহজ হৈ পৰিব মোৰ কাৰণে। চাই থাকক। লাহেকৈ কলমৰ সহায়ত ভিতৰত যিমানকণ আমি ৰাখি এইটো গজাল মাৰিম, সেইটোৰ জোখত এটা দাগ লগাই ল'লোঁ, চিন লগাই ল'লোঁ, যাতে মানে খেলি মেলি নহয়। খেলি মেলি হৈ গ'লে দেখিবলৈ বস্তুটো কিবা ভাল নালাগে। ওপৰতল চব ফালৰ পৰা সমান হ'লে ভাল লাগে আৰু সেইকাৰণে দাগ লগাই ল'লোঁ। এতিয়া অকণমান ফেভিকল লগাই দিওঁ কিনাৰে কিনাৰে, লং লাষ্টিং কৰিব আৰু সহজে এৰাই নাযায়। এইটো 6 mm প্লাই হয়, 6 mm প্লাইত মই মাজডোখৰ কাটি গ্লাছ বহিবৰ বাবে জেগা ৰাখি দিলোঁ। তাৰপিছত এই যিখন আমাৰ খোল খাব সেইখনত মই গজালৰ সহায়ত ফিক্স কৰি দিম। ফিক্স কৰাৰ কাৰণে গজাল মাৰি লওঁ, চাই থাকক। বিশেষ একো নাই, আঠাটো লগালোঁ, লগাই চাৰিওফালে তিনিটা গজাল মাৰি দিলোঁ। গজাল মাৰি দিয়াৰ পিছত ফিক্স হৈ গ'ল। কেতিয়াবা গজাল মাৰোঁতে আমাৰ কেতিয়াবা খেলি মেলিও হয়, কেতিয়াবা গজাল ইফালে বেকা হৈ যায়, কেতিয়াবা ওলাই যায়, সেইবোৰ কেতিয়াবা ইগন'ৰ কৰিব লাগিব সেইবোৰ। তাৰপিছত আমি বেয়া গজালবোৰ উঘালি দিম, উঘালি ভালদৰে ৰাখিম ফিক্স হোৱাৰ পিছত। ভিডিঅ'টোত সকলোবোৰ ক্লিপ লোৱা নাই কাৰণ বহুত দীঘল হৈ যাব, আৰু আপোনালোকক জাষ্ট মই ডিজাইন মানে কেনেকৈ কৰিছোঁ, বস্তুটো কেনেকুৱা হ'ব লাগে সেই বস্তুটো দেখাবৰ কাৰণে আচলতে ভিডিঅ'টো বনাইছিলোঁ। বাকী এইবোৰ এটা চিম্পুল বস্তু হয়, আপোনালোকে এবাৰ দেখিলেই হয়তো পাৰিব। সেইকাৰণে ইমান দীঘলীয়াকৈ ভিডিঅ'টো বনোৱা নাই, মই জাষ্ট ডিজাইনটো দেখুৱাইছোঁ। এনেকুৱা নিচিনা হ'লে গোল ছাইডৰ কৰ্নাৰবোৰ শ্বেপটো অলপ গোল হ'ব লাগে, তেতিয়া মানে ভাল হ'ব। এইটো চাই লওক, মই লাষ্টত আপোনালোকৰ লাষ্টৰ ক্লিপটো দেখাইছোঁ যে এইটো মই ফিক্স কৰিলোঁ 4টা স্ক্ৰু দি, আৰু তলত এটা সৰু
আমাৰ ফাৰ্নিচাৰত লগোৱা যিবোৰ মেগনেট এটা ল'লোঁ, লগাই দিওঁ, মেগনেটটো লগাই দিলোঁ। তাৰপিছত মানে মেগনেটটো দোকান লগালোঁ, নহ'লেতো আৰু ল'ৰাটোৱে ডাইৰেক্ট টানি দিব, খোল খাই যাব। মেগনেটটো থাকিলে মানে সি অলপ জোৰ লগাবলৈ কষ্ট পাব, সেইটো কাৰণে। তেতিয়াহ'লে কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুনসকলক কৈছোঁ অনুৰোধ, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোৰ বিষয়ে কিবা